ৰাইজৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত মই অকলে যদি হেৰি হওঁ নহয় এইটো কি কয় নহয় কা গলি সেইটোতো যদি কাজিয়া হয়গে কি হ'ব নোৱাৰো মই এইটো ঠিকে আছে আহিলেগে বতা অঁ লাহে লাহে চলিব লাগে মানুহ এনে ক'লে বেয়া লাগে এনে আৰু এনে বেয়া লাগে এনেকে সোনকালে চলিলে ৰাতিপুৱা ভাতটো খাই লওঁ এইফালে ভাত কেৰেলা ও বিলাহী নহয় মই হেৰি জোঁৱাই কাষতে চোলা পিন্ধি অহা দেখিছিলোঁ হয় নি 9 কেজি জোঁৱাইকেইটা তোমাকেইটা কৈ দিবা মই বাকীটা ওলাই যাব এবাৰ 3 নে কিমান লাষ্টত 3 নি লাষ্টত জানো গম নাই প্ৰথমতে 6 তাৰপিছত কিমান হাসি বুলি খিনি অকমান নিবনা নি ফালে থৈ দিলে কিমান তিনি নিংকৈ হ'ব মালচিঙা কালি কৈছিলে দেই মোক বোলে ভিডিঅ' নকৰিবা মই নুঠো বোলে তাৰপিছত গোটেইটো ভিডিঅ' উঠাই হ'লগৈ পিছত এনেই প্ৰথমতে সেই নক্সা পাতৰ গাড়ীত পাত ভৰ্তি হৈ গ'লচোন তাকে সিহঁতি আৰু কিমান উঠাবগৈ সিহঁতিহে জানে আৰু নমস্কাৰ গুড মৰ্ণিং সুপ্ৰভাত স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ মই যদুমণি গগৈ আৰু মই আছোঁ এই বাগানত আৰু পাত ছিঙিবলৈ মানুহ মাইকী মানুহ দুগৰাকী আৰু মতা এজন আহিছে কালি পাত ছিঙিছিলোঁ কালি অলপমান ছিঙিলোঁ তাৰপিছত আজি আকৌ এই বাগানত ছিঙিম এইখনতে আৰু এইখনতে কিমান পাৰোঁ ছিঙিম ৰ'দো দি আছে বৰষুণো দি আছে অঁ এনেই ছাগলী খেদা বৰষুণ অলপ সময় আগত বৰষুণ দি দেখালে এতিয়া নাই আৰু এই অকণমানি বাগানখন এইখন ছিঙি হৈ গ'ল এতিয়া সিহঁতি যাম কৈছে বেলেগ এখন বাগানলৈ গতিকে কিবা যাম আৰু এতিয়া দেখামগৈ ৰাইজৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত মই অকলে যদি হেৰি হওঁ নহয় এইটো কি কয় এই যে সেইবোৰ যে আলোচনা কৰে যে সেই মিটিং চিটিং হ'লে এইটো কি বুলি কয় যে চকীখনত বহি যে সেই কৰি থাকে যে এইটো আমাৰ গাঁৱত বহাটোক জাজমেণ্ট কয় নি জাজমেণ্ট কোনটোক কয় নি কৈ কোনটোক কয় বাৰু জাজমেণ্ট আৰু তেনেকৈ ডাইৰেক্ট যে কথাটো কৈছে জাজমেণ্ট মই শুনিছোঁ এই যে নাচিলে কৰিলে যে সেই যে কিমান নম্বৰ পাইছে ক'ত ভুল হৈছে কি কথা সেইটোকে কয় নিব আৰু তেতিয়াহ'লে সেইখিলা পাত ভৰাওঁতেই এনেকুৱা সঁচাকৈ কাৰোবাৰ মূৰত মোনাত যদি কেতিয়াবা কৃষ্ণলৈ ভৰাই পায় নহয় কাজিয়া কৰিব মই খাটাং গম পালোঁ ঘৰত মোৰ ভিডিঅ'বিলাক এনেকুৱা সঁচা ভিডিঅ' যিটো ঘটি আছে যিটো হৈ আছে এইখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ এয়া আমি আহি পালোঁহি এখন নতুন বাগান ৰাস্তাটো এইটো এয়া দেখিলে আৰু সিহঁতি সোমাই লৈছে ক'ত দাঁতটোতে সোমাই লৈছে নহয় কা গলি সেইটোতো যদি কাজিয়া হয়গে কি হ'ব নোৱাৰো মই এইটো ঠিকে আছে আহিলেগে বতা অঁ সেই দিলে চেনৰ কানি খোৱা মানুহে এবাৰ লাহে লাহে চলিব লাগে মানুহ এনে ক'লে বেয়া লাগে এনে আৰু ভাতটো আজি কি কি খালে চব্জিটো ভাতটো কি খাবি এতিয়া আজি মাছ আঁঠুৱাত আনিলোঁ পিছফালৰ খালটোত নাই পথাৰত একদম নতুনকৈ কণাটো একদম এনেকুৱা মানে ডাঙৰ ডাঙৰ মানে একদম দনি কণা কণী লগা লগা তাৰপৰা পালোঁ কেলে এপোৱামান হ'লে দিনে হয় নহয় সেই পুখুৰীটোতে অকল দুবাৰহে টানিলোঁ দুবাৰতে হৈ গ'ল দুবাৰতে তাৰমানে এপোৱামান উঠি গ'ল
এইটো ভাল হ'ল তাৰপৰা আলু বিলাহী এনেকৈ মানে তিতা বেচি কিবা কিবি এনেকৈ কৰি এইডোখৰ হ'ব আকৌ এইফালে আছে এখন ক'ত আছে এইটো নেকি অঁ নহয় এইখিনি নহয় কিনাৰতে আছে অঁ সেই ৰাতিপুৱা ভাতটো খাই লওঁ এইফালে ভাত কেৰেলা ঔ বিলাহী আৰু কি নাজানো দেই তিয়ঁহ ভাত কেৰেলা ঔ বিলাহী তিয়ঁহ এইফালে মেটেকা ফুল আলুগুটি দাংগুটি ভজা জলকীয়া এটা লৈ লওঁ খাওঁ কিনো খালি নাই ভাত খালি নে মিনু ভাত খালি নাই নাই খোৱা নহয় মই হেৰি জোঁৱাই কাষতে চোলা পিন্ধি অহা দেখিছিলোঁ হয় নি নিংকটো এজনী ক'বই নোৱাৰে একো ক'ব নোৱাৰে এই ভিন্দু এইকেইডাল খালি বেছিও হৈছে অকণ সমানকৈ পিছতো ক'ৰবাত কি দিলে মই গম নাপাওঁ খালোঁ আৰু দিছে ৰচোন নাই খোৱা নব আজি জোঁৱাইও আঙুলি কাটিলে তাৰপিছত আকৌ বাপেকেও কাটিলে অঁ জোঁৱাই প্ৰথম শুনিছোঁ অঁ হে ক'লৈ নিলে অঁ ন কেজি অঘৈ এইটো 15 কেজি হেৰি আমাৰ ভিনি এইটো ভালকৈ নহ'লে জাপাং গৈ নেকি 20 কেজি জাপাং গৈ খাওঁ Pero 30 কেজি জোঁৱাই সেইটো একেলগতে ভৰাই দিয়া এইটো খালী কৰি দিবা 30 কেজি জোঁৱাই দেই এইটো 12 কেজি কা এইটো মোৰ আৰু কৃষ্ণদাৰ 12 কেজি ৰখিলে বোলো 9 কেজি 29 কেজি নিংকৈ 3 নে কিমান লাষ্টত 3 নেকি লাষ্টত জানো বনাই প্ৰথমতে 6 তাৰপিছত কিমান 16 হ'ব এইটা গৈ ঘৰত মনত পেলামগে জুখি দিয়া এইটো কা এইটো এই গাবি আমাৰ নিংকৈ 3 কেজি নিংকৈ 3 কেজি ভিডিঅ' পেকেট দি দিয়ক জামনি আককে চিঙি লৈ কিমান লগ লাগিলে নি অঁ কেজি ওলাইছেতো অঁ ঠিক আছে 1 কেজি জাবাংকৈ 1 কেজি 1 কেজি 26 কেজি হৈছে মোৰ ভাগৰ কিমান হিচাপ কৰক খালি দাইখিনি মোহাই লোৱা সেই গুচাই লোৱা 29 30 31 32 কেজি মোৰ 32 33 34 35 এইটো কা হেয়ালি অঁ অঘৈ কিমান 2 কেজি অঘৈ 2 কেজি অঁ আগৈ 2 কেজি মাৰিলে কম নহয় বিছে নাই 33 কেজি এইটো কা 2 কেজি কা হে তোমাৰ এই জোঁৱাই 2 কেজি 30 কেজি হৈছে মোৰ 2 কেজি মোৰ 1 কেজি কিমান হ'ব ফাঁচি পুলিখিনি অকণমান নি পেলাই ইফালে থৈ কিমান 3 কেজি হ'ব একেটাতে ভৰাই দিয়া নহ'লে কোনোবাটাত ভৰাই দিয়া এটা চিঙি দিলে ভিন্দা খালি যাব পাৰিব বৰষুণে আহিলে নাই বৰষুণ নাহে
যিমান হ'লেও চিঙো। আমাৰ তাত বৰষুণ হ'লেও হিলাই দিব বাগান হিলাই দিব ভাই দে পৰাপত ভাই দে জান পৰাপত ভাই ক'ত অকল মানুহটোৰ কথা আমাৰবোৰ কি হৈছে সেই আমাৰবোৰ চিন্তা নকৰা কেলে মই আকৌ চিন্তা কৰিবলৈ তই আনিবলৈ কৈছ ন কি কৰি আছ কি আনিবলৈ কি আনিম কি আনিম কি চোলা এই ভিনি বচাটো মোনাটো ধৰি দিব লাগিব আপুনি পৰি যাব নহ'লে মোনাটো ওচৰলৈ যাওকচোন পৰি যাব এই হেলি তুমি মই জনা নাই আজি হেনেকুৱা হৈছে ন এই খেলাখন ঠিক নকৰা কাৰণে হৈছে নহয় ই আকৌ উঠি যাব নোৱাৰিব মানুহটো আজি মোৰ সঁচাকৈ কণী দেই এতিয়াহে বিষাইছে নহয় এইডোখৰত এনেকুৱা বেকা হ'ল ভালে হ'ল খাই আধা বাটকৈ যদি হ'লহেঁতেন কি হ'লহেঁতেন ধৰিব নিকা হওক ৰছী তোমাৰ ৰছীহে গণ্ডগোল কৰিছে মুঠতে চাইকেল ট্ৰিপটো ল'বা একো টেনশ্যন নাই তেতিয়া নিজে এচি গোটেই পাতবোৰ ঘৰলৈ আনিলোঁ সেই গাড়ীতে উঠাই ঘৰত থ'লোহি সমস্যা নোহোৱা নহয় সমস্যাটো ধেৰ ঘৰুৱা সমস্যা কামৰ সমস্যা কি বস্তুনো হা আপোনালোকে চাওকচোন মই একো চিনি পোৱা নাই মই কিন্তু দেখিছোঁ এইটো বহুত কিবা এইডোখৰত হ'লে মনটো ভাল লাগিব হয় নহয় তিনিটা হৈছে সময় আছে বাৰু এইখন বাগানত আজি পাত ছিঙি হয় নে নহয় নাজানো আৰু কি হয় গাড়ী এখন দেৰিকৈ আহিবলৈ কৈছোঁ নিংকৈ হ'ব মালচিঙে কালি কৈছিলে দেই মোক বোলে ভিডিঅ' নকৰিবা মই নুঠোঁ বোলে তাৰপিছত গোটেইটো ভিডিঅ' উঠাই হ'লগৈ পিছত এনেই প্ৰথমতে সেই পাত ছিঙি থাকোঁতে তোমাৰ গামোচাখন হওঁতে নহয় মই যেতিয়া বিচাৰি দিবলৈ গৈছিলোঁ নহয় তেতিয়া মই উঠালোঁ যেনিবা এইফালে আৰু এজন মানুহ আছে বোলো দফাই দিছোঁ ৰ'বা মোক নুঠাবা দেই বোলে মই অলপ ভাল নাপাওঁ বোলে তাৰপিছত মই ক'লোঁ নহয় বোলো আপোনাৰ বোলো ফটো মই ক'ৰবাত দেখিছোঁ এইজনী একদম গোটেই চাহপাতৰ মোনা ফালিব আৰু দেই কাটুককৈ ধৰা এই হ'ব নাই দেখোন ছিঙি এতিয়া হ'লগৈ সময় 5:37 আৰু মই যে আপোনালোকৰ বাগানখন দেখুৱাইছিলোঁ মোৰ মানে সন্মুখত আছে যিখন বাগান এই পিছফালৰ বাগানখনটো ৰাতিপুৱাতে ছিঙি হৈ গ'ল আৰু এই মোৰ সন্মুখত থকা বাগানখনত পাত ছিঙি হৈ গ'ল মানে আজি দুখন বাগানত পাত ছিঙিলোঁ দুখন বুলিয়ে কৈছোঁ মানে ভাগকৈ আছে যে এটা এডোখৰ জেগাত এখন বাগান এনেকৈ গ্ৰাউণ্ডকৈ আছে দুখন বাগান হৈ গ'ল কালিলৈও তেনেকৈ হ'ব পাত ছিঙা হ'ব ল'ৰাটো ইয়াৰ একদম ধুনীয়া ওলাইছে ন ধুনীয়াকৈ এইফালে নবৌৱে পাতখিনি ভৰাইছে মোনাত আৰু এইফালে এনেকৈ পাতবোৰ আছে এইখিনি ঘৰলৈ নি জুখি কৰি ইহঁতি যাবগৈ আৰু আমাৰ এইফালে ভিনি বহি আছে হয় বাৰু দেই উপায় নাই হয় হয়
পাটৰ গাড়ীত পাত ভৰ্তি হৈ গ'লচোন তাকে সিহঁতি আৰু কিমান উঠাবগৈ সিহঁতিহে জানে আৰু চেনেলটোৰ নাম কি? চেনেলটোৰ নাম যদুমণি লাইফষ্টাইল ব্লগ লাইফষ্টাইল ব্লগ চাব যাব এতিয়া গাড়ী